আজি শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি তথা ডিমৌ সমষ্টিৰ পৰা আগন্তুক 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈয়ে ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ে বুজ লয়। আজিৰ এই কাৰ্যসূচীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। আগন্তুক 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত ভ্ৰষ্টাচাৰী বিজেপিক পৰাজয় কৰি ডিমৌ সমষ্টিৰ ৰাইজৰ বিপুল ভোটত জয়ী হ'ব বুলি আশাবাদী শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ সভাপতি তথা ডিমৌ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী অজয় কুমাৰ গগৈ। আজিৰ এই অনুষ্ঠানত সাংবাদিকে মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অজয় কুমাৰ গগৈয়ে কয় যে মিত্ৰতা সম্পৰ্কত আমি আশাবাদী আৰু দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই মিত্ৰতা সন্দৰ্ভত আলোচনা কৰি আছে আৰু দলে নিশ্চিতভাৱে জটিলতা দেখা পাইছে, কিন্তু মিত্ৰতা হ'ব বুলি আমি সম্পূৰ্ণ আশাবাদী। আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আমাৰ প্ৰাৰ্থী তালিকা অনুসৰি আমাৰ নাম যেতিয়া আহিল, তাৰ পাছৰ পৰাই আমি নিৰলসভাৱে আমি ঘৰে ঘৰে গৈ ৰাইজৰ মাজলৈ আমি যাবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ 29টা মণ্ডলৰ প্ৰত্যেকটো মণ্ডললৈকে গৈ আমি আমাৰ মনৰ কথাবোৰ কৈছোঁ, ৰাইজৰ মনৰ কথা লৈছোঁ। আজি আপুনি দেখিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমাৰ সৈতে সহযোগ কৰিছে। আৰু এটা কথা ৰাইজে এইবাৰ মন বান্ধিছে যে বিজেপি চৰকাৰ ভ্ৰষ্টাচাৰী চৰকাৰখনৰ অৱসান ঘটাব আৰু পুনৰ কংগ্ৰেছ চৰকাৰ আনিব। আৰু ডিমৌ সমষ্টিত আচলতে পুৰণি যি থাৰা সমষ্টি আছিল, এতিয়া ডিমৌ সমষ্টি হ'ল নতুনকৈ গঠন হৈ ইয়াত কংগ্ৰেছৰ যি হিত সন্মান, এই হিত সন্মান ঘূৰাই আনিব। নহয়, আমাৰ শীৰ্ষ নেতৃত্ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সকলো দলৰ সৈতে একত্ৰিত হৈ এই বিজেপি চৰকাৰক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত মিত্ৰতা কৰিবলৈ সাংঘাতিক ধৰণে প্ৰয়াস কৰি আহিছিল, অতি আন্তৰিকতাৰে অতি নিষ্ঠাৰে প্ৰয়াস কৰি আহিছিল। সেই ক্ষেত্ৰত হয়তো কিবা জটিলতাৰ সৃষ্টি হৈছে, সেইকাৰণে চাগে আজি তেনেধৰণৰ এটা পোষ্ট দিছে। আমি এতিয়াও আশাবাদী, আমাৰ সন্মানীয় সভাপতিদেৱে এতিয়াও কোৱা নাই যে মিত্ৰতা নহ'ব, কিন্তু কিছুদিনৰ কাৰণে বিৰতি বুলি কৈছে। আৰু নিশ্চিতভাৱে যে সকলোৱে অনাগত দিনত অসমখনৰ স্বাৰ্থত নতুন প্ৰজন্মৰ ভৱিষ্যতক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি একত্ৰিতভাৱে যুঁজ দি বিজেপিক আমি প্ৰতিৰোধ কৰিব লাগে, প্ৰতিহত কৰিব লাগে। নাই, নিশ্চিতভাৱে তেনেকুৱা কোনো কথাই নাই। আপুনি যদি চাই তেতিয়াহ'লে দেখিব যোৱা উপনিৰ্বাচনৰ পৰা আজি তাৰিখলৈকে আমি যেনেধৰণে দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ, তাত আপোনালোকে দেখিব 230খন বুথ কমিটি, আমি 29খন মণ্ডল কংগ্ৰেছ কমিটি আমি গঠন কৰিছোঁ। আমাৰ 2খন ব্লক কংগ্ৰেছ কমিটি অতি শক্তিশালীভাৱে কাম কৰিছে। গতিকে আমি বিজেপিৰ সৈতে যুঁজ কৰিবৰ কাৰণে আমাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। তেনেস্থলত আন কিছুমান ৰাজনৈতিক দলৰ লগত আমাৰ কিবা প্ৰত্যাহ্বান তেনেকুৱা কোনো কথাই নাই। এইটো কথা আমি এতিয়া আমাৰ লক্ষ্য বিজেপিক প্ৰতিৰোধ কৰা, প্ৰতিহত কৰা, আৰু এইবাৰ আমাৰ ৰাইজে কৈছে আমি যুঁজিম, আমি জিকিম। শিৱসাগৰৰ পৰা মুছাফিৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।